অসম চৰকাৰে এটা সিদ্ধান্ত লৈছিলে যে হায়াৰ ছেকেণ্ডাৰী পুৰণি হায়াৰ ছেকেণ্ডাৰীবিলাক যিবিলাকৰ বিল্ডিঙৰ অৱস্থা এতিয়া ভাল নহয় সেইবিলাকৰ নতুনকৈ নিৰ্মাণ কৰিব লাগে অত্যাধুনিক মানে বিল্ডিং নিৰ্মাণ হ'ব এতিয়া মডাৰ্ণ কনচেপ্টত আৰু যিবিলাক হায়াৰ ছেকেণ্ডাৰী স্কুলবিলাকত আজিৰ দিনত মডাৰ্ণ কনচেপ্ট বুলি ক'লে যি লাগে ডিজিটেল ক্লাছৰুমৰ পৰা কম্পিউটাৰ লেবৰ পৰা আৰম্ভ কৰি পেলাই সকলোবোৰ সা সুবিধা ইয়াত থাকিব নেচিডৰ আণ্ডাৰত টকাটো দিয়া হৈছে প্ৰায় 8 কোটি টকা দিয়া হৈছে আৰু বাক্সা জিলা হিচাপে আমি 5খন স্কুল পাইছোঁ বাকী 7 কোটি ইয়াত 8 কোটি দিছে কিন্তু বাক্সা সমষ্টি হিচাপে 3খন পাইছোঁ আমি বাকী সমষ্টিবিলাকত দুখন পাইছে কিন্তু খুব মানে ভাগ্য ভাল আমি 4খন পাইছোঁ বাক্সা জিলা হিচাপে যিয়ে নহওক আজি যিটো আধাৰশিলাটো আগতে কৰা হ'ল ষ্টেট লেভেল প্ৰগ্ৰাম হিচাপে চেণ্ট্ৰেলি এটা দিন ঠিক কৰা হৈছিল তেতিয়াই আমি কৰিছিলোঁ আৰু আজিৰ দিনত লাক্ষ্যতা দিয়া হ'ল যে নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব মই আশা কৰিছোঁ যি বিল্ডিং হ'ব এটা মডেল বিল্ডিং হওক আমি নৰ্মেলি যিমান স্কুলবিলাকে পাইছে 7 কোটিকৈ তাতকৈ অলপ বেছি 8 কোটি টকা আমি পালোঁ ইয়াত এটা মডেল স্কুল বিল্ডিং এটা নিৰ্মাণ হ'ব লাগে যাতে এই অঞ্চলৰ মানুহ যিবিলাক এটা দীৰ্ঘদিনীয়া সমস্যা আছিল হায়াৰ ছেকেণ্ডাৰী স্কুলৰ বিল্ডিং ভাল নহয় অথচ ৰিজাল্টবিলাক ভাল হৈ আছে এনৰলমেণ্ট খুব ভাল তো গভমেণ্টে এই স্কুলখন যাতে মডেল হিচাপে আমি নিৰ্মাণ কৰিব পাৰোঁ তাৰ কাৰণে এইটো চিন্তা কৰি পেলাই আজি 8 কোটি টকাটো ধাৰ্য কৰিছে এইটো সফল হওক ভালে হওক মই আজি ঠিকাদাৰকো কৈছোঁ আমাৰ দুগৰ ডাঙৰীয়া যি কৰিব অলপ মন দি কৰিব আৰু ৰাজ্যৰ বস্তু আৰু শিক্ষাৰ কাৰণে নিৰ্মাণ কৰিব এইটো বিল্ডিং খুব মানে ডেডিকেটেডলি ভাল কৰিবৰ কাৰণে চেষ্টা কৰিব বুলি মই কৈ দিছোঁ আৰু ৰাইজে আৰু স্কুলৰ যিটো SMDC আছে তেওঁলোকেও চাব লাগিব মই আশা কৰোঁ ভালে হৈ যাব এনেকুৱা দিন আমি এনেকাই হ'ব পৰা নাই এনেই দিয়া হৈছে বাৰু মানে 2 বছৰৰ ভিতৰত দিব লাগে কমপ্লিট কৰিব লাগে কিন্তু কামৰ ক্ষেত্ৰত কি সমস্যা আগতেও হ'ব পাৰে